দাড়ি চুলি কটাক লৈ এতিয়া কি কমপ্লেইন আহে পাৰে কওকচোন আপুনি। যোৱা 20টা বছৰ মই কোনো চেলুনলৈ গৈ পোৱা নাই। যিকেইজন চেলুনৰ কৰ্মকৰ্তা তেওঁলোকে মোৰ ঘৰলৈ আহে, মোৰ ঘৰত তেওঁলোকে চুলি দাড়ি কাটি দিয়ে। মাহত 2বাৰ আহে, তেওঁলোকে যিটো পাৰিশ্ৰমিক দিব লাগে মই দিওঁ। দ্বিতীয় কথাটো আপুনি যিটো প্ৰশ্ন কৰিলে, এই ইউনিচেক্স কি বিউটি পাৰ্লাৰ যোৱা কথাটো, মইতো ইউনিচেক্স বিউটি পাৰ্লাৰ তেনেকে কোনোদিনে গৈ পোৱা নাই। আৰু যিকেইজনে ফেচবুকত লিখিছে, যিজনে লিখিছে বুলি আপুনি ক'লে, নামটো আপুনি জানিব কোনে লিখিছে, তেওঁ লিখিছে কি যে 18-20 বছৰীয়া ছোৱালীৰ লগত গৈ ইউনিচেক্স চেলুনত দাড়ি চুলি কাটিছো। তেওঁ পত্নীক সুধিলেই হ'ল। যিজনে লিখিছে তেওঁ পত্নীক সোধক যে মোৰ লগত কেতিয়া ইউনিচেক্স বিউটি পাৰ্লাৰত গৈছিলে, তেওঁ ৰিজাল্টটো পাই যাব। আৰু মোৰ পত্নীৰ লগত মই কেতিয়া ইউনিচেক্স বিউটি পাৰ্লাৰত মইতো যোৱা নাই। মোৰ সন্তান, মোৰ পত্নীৰ লগত মই কেতিয়াবা যদি গৈছো অবৈধ কাম কৰিছো, এইটো প্ৰমাণ হ'ব। আৰু এটা কথা নহয়, ইউনিচেক্স পাৰ্লাৰ খুলিবলৈতো চৰকাৰে পাৰ্মিশ্যন দিছে। আমাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতীসকলে তাত শ্ৰমদান কৰি পইচা পাতি ঘটিছে। ইউনিচেক্স পাৰ্লাৰ বিউটি পাৰ্লাৰলৈ যোৱাটো অপৰাধী নহয়, অপৰাধ নেকিব, অপৰাধী নহ'ব নোৱাৰে। গতিকে তেওঁলোকে এটা ভুৱা প্ৰচাৰ কৰা নাই জানো। তাৰমানে এনেকুৱা এটা তেওঁলোকে ইমেজ দিলে যে ইউনিচেক্স পাৰ্লাৰলৈ যোৱা মানে এটা মানে অপৰাধ, ইউনিচেক্স পাৰ্লাৰ খোলা মানুহবিলাকো অপৰাধী, আৰু চৰকাৰে যে পাৰ্মিশ্যন দিয়ে চৰকাৰ মানে ভয়ংকৰ অপৰাধ কৰি আছে, এইটোকে বুজাইছে তেওঁলোকে। গতিকে ইয়াৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। সেইকাৰণে মই চৰকাৰকে দাবী জনাইছো যে ইউনিচেক্স পাৰ্লাৰ বুলি তেওঁলোকে মোৰ ওপৰত যিটো অপৰাধ মানে অভিযোগ জাপি দি চৰকাৰ বদনাম কৰিছে, খিলঞ্জীয়া যুৱক যুৱতী সম্পৰ্কে এটা বিৰূপ মন্তব্য কৰিছে, এনেকুৱা গ্ৰেপ্তাৰ কৰি দিব লাগে লগতে, এই যিজন মানুহে এই কথাত লিখিছে। গতিকে মই এইটোৱে কওঁ, মই শেষত আকৌ কওঁ যে তেওঁৰ পত্নীও চাগে বয়সটো 18-20 বছৰ, তেওঁৰ পত্নীকে সোধক গৈ মোৰ লগত কেতিয়া কোনখন বিউটি পাৰ্লাৰ গৈছিলে কৈ দিব। ঘৰত সুধিলে হ'ল কথাটো, এই ফেচবুকত সুধিলে হ'ল, ঘৰত পত্নীক সুধিলে হ'ল বোলে কেতিয়া তেওঁলোকে ইউনিচেক্স বিউটি পাৰ্লাৰ গৈছিলে, ৰিজাল্টটো ওলাই যাব। এইটোৱে কথা, বেলেগনো কি আছে আৰু। আচলতে মইতো সেইটোকে ক'লো যে মোৰ পত্নী, মোৰ সন্তানক লৈ মই বজাৰ সমাৰ আদিত যাওঁ। 20 বছৰ ধৰি মই ঘৰতে চুলি দাড়ি কাটো, মই কোনো চেলুনত নাযাওঁ। এবাৰ এনেকৈ বাহিৰত ফুৰিবলৈ যাওঁতে, অসমৰ বাহিৰত ফুৰিবলৈ যাওঁতে পত্নী, সন্তান আৰু মই এখন পাৰ্লাৰত গৈ পেলাই আমি চুলি দাড়ি কাটিছিলোঁ। মই কাটা নাই, মোৰ ছোৱালীজনী চুলি দাড়ি কাটাইছিলোঁ। সেই মানে এবাৰে গৈছিলোঁ, এখন ইউনিচেক্স পাৰ্লাৰ নে কি পাৰ্লাৰ নাজানো, ধুনীয়া পাৰ্লাৰ আছিলে, ঘৰত ভিতৰত এচি চেচি আছিলে, মুখ চুখ মালিচ কৰিব পাৰে, পত্নীৰো মালিচ চালিচ কৰিলে, মোৰো চুলি দাড়ি মালিচ কৰি দিলে। এনেকৈ এবাৰ গৈছিলোঁ জীৱনত। আৰু তাৰ বাহিৰে যিজন ব্যক্তিয়ে ফেচবুকত কথা লিখিছে বুলি কৈছে, তেওঁ পত্নীক সোধক, তেওঁ কথাটো মোক সোধাৰ বাবে তেওঁ পত্নীক সোধক, মোৰ ওপৰত তেওঁ সন্দেহ হৈছে নহয়, তেওঁ প্ৰকাশ কৰিছে তথ্যটো, তেওঁ পত্নীক সোধক, তেওঁ পত্নীৰ বয়স 18-20 বছৰ, তেওঁ পত্নীক সোধক কেতিয়া মোৰ লগত কোনোখন বিউটি পাৰ্লাৰ তেওঁলোকে গৈছিলে। মানে এই যে কথাটো ৰাজহুৱা কৰিছে, মানে কিবা নিষিদ্ধ কাম কৰা বুলি তেওঁলোকে অভিযোগ কৰিব বিচাৰিছে, অবৈধ কাম কৰা বুলি অভিযোগ কৰিছে, বেয়া কাম কৰা বুলি কৈছে। গতিকে মই বেয়া কামটো কালৈ কৰি পত্নীক সুধিলেই ওলাই যাব কথাটো, পত্নীক সুধিলেই কথাটো ওলাই যাব, বেলেগ কাম সুধিবই নালাগে নহয়। সেইজন ব্যক্তিয়ে ফেচবুকত লিখা ব্যক্তিজনে নিজৰ পত্নীক গৈ ঘৰত গ'লে মৰমেৰে সোধক যে তুমি ৰুবুল হালৰ লগত কোনখন বিউটি পাৰ্লাৰ কেতিয়া গৈছিলা, তুমি ৰুবুল হাল মালিচ কেনেকৈ দিছা, সুধিলে ওলাই যাব কথাটো। চাওক, মোৰ ব্যক্তিগত জীৱন বুলি তেনেকুৱা বিশেষ একো নাই। মোৰ মানুহটোৱে ৰাজহুৱা, মোৰ ঘৰখনত যি সতীৰ্থ আহে সকলোৱে ইয়াতে নিজে বনাই কৰি খাই বৈ যায়। গুৱাহাটীত থাকিব ঠাই নহ'লে সতীৰ্থ মোৰ ঘৰত আহি মাটিতে হওক, পকাতে হওক, পিছতে হওক, তেনেকৈ থাকে তেওঁলোকে। মই যেনেকৈ ভাত খাওঁ তেওঁলোকেও আহাৰ গ্ৰহণ কৰে, মই যিখন গাড়ীত যাওঁ তেওঁলোকেও সেইখন গাড়ীত জানো। ব্যক্তিগত জীৱন বুলি কথা নাই, যিহেতুকে মই ৰাজহুৱাভাৱে কাম কাজ কৰি থাকোঁ। এতিয়া কথাটো হ'ল, আপোনালোকে যিটো কথা কৈছে, তেওঁলোকে যদি এতিয়া মোৰ ব্যক্তিগত চৰিত্ৰ হনন কৰিবলৈ ভুৱা মিছা কথা কৈ পিছে মোৰ তাত কৰিবলৈ কি আছে। মোৰ পত্নীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে আইনৰ ওচৰত যাব, মোৰ পৰিয়ালটোক এটা মানে সন্মান হানি কৰিছে, মোৰ ঘৰৰ মানুহবিলাকৰ তেওঁলোকে ক্ষতি কৰিব বিচাৰিছে। গতিকে এইটো মান সন্মানৰ কথা, এইটো যাব, এইটো আইনগত কথা, এইটো চলিব, এইটো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু মই এইটো পুনৰবাৰ কওঁ যে যিসকলে মোৰ ব্যক্তিগত চৰিত্ৰ সন্মানৰ কামত লাগি গৈছে, তেওঁলোকে তথ্য পাতি সহ কৰি পেলাই আপোনাৰ গোচৰ দিলেই হ'ল, মই যদি সমাজ বিৰোধী কামত জড়িত আছো। কিন্তু ইণ্টাৰেষ্টিং কথা এইটোৱে, যিজনে ফেচবুকত লিখিলে তেওঁ পত্নীক সুধিলেই হ'ল নহয়, মোৰ লগত কেতিয়া গৈছিলে, ক'ত গৈছিলে, গম পাই যাব। Stay informed, stay ahead. News NE 365.